হেল্ল' গাইজ চেষ্টা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যাব ওলাইছোঁ আমি দীৰ্ঘচৰী ফালে মানে চাপৰিত। আৰু ইয়াৰ ঘৰৰ পৰা ওলাইছোঁ 4টামান বজাত। আৰু মোৰ ফালৰ পৰা সকলোকে হেপী নিউ ইয়েৰ। আৰু গাড়ীত আমি অকণমান তেল ভৰাই ল'লোঁ যিহেতুকে আমি যাম। আৰু এইফালে মোৰ বেটি চাব পাৰে, আপোনালোকক যাই কিনে দেখাম। আমি এবাৰ পিকনিক খাওঁকে যোৱা নাই, এনেই আৰু ঘূৰিব যাম। ভাত চাত খাই মানে 4:30মান বজাত ওলাইছোঁ। আমাৰ খুৰীহঁতে পিকনিক খাই আছে, কিন্তু আমি খোৱা নাই তাতে খানা চানা। আৰু ইয়াৰ চাপৰিত যোৱাৰ ৰাস্তা, যিহেতুকে এইটো ৰাস্তা দি মানে কি আৰু চাপৰিত যোৱাই নহয়। এনেকৈ যেতিয়া 1 জানুৱাৰী হয় বাপৰে বহুত বেছি মানুহ হয়। আৰু এইটো দীৰ্ঘেশ্বৰী মন্দিৰ, আমি মন্দিৰৰ ভিতৰত নাযাওঁ। আমি এতিয়া যাই আছোঁ য'ত আমাৰ খুৰীহঁতে খানা খাই আছে, তাকে লাগি যাই আছোঁ। আৰু আপোনালোকক দেখাই আছোঁ চাব পৰা গাইজ কিমান মানুহ, পথাৰ ভৰ্তি হৈ আছে। এইবাৰ মানুহ কমে, কিন্তু যোৱা বছৰ বেছি মানুহ আছিল, এইবাৰ বহুত বেছি মানুহ কম। আৰু আপোনালোকক ভিতৰত যাই কিনে দেখাম। আমি এতিয়া অকণমান আগৰ ফালৰ পৰা ঘূৰি আহোঁ আৰু আপোনালোককো দেখাওঁ। আপোনালোকৰ নতুন বছৰটো কেনেকৈ গ'ল প্লিজ ভাল জনাবচোন। আমাৰ বাৰু আজি এনেকৈ গ'ল, ঘূৰি ফুৰি কিনে ইয়াৰ চাপৰিত আহিলোঁ। আৰু এইফালে ইয়াৰ খুৰীহঁতে পূৰা খানা চানা খাই ল'লে, ভাত পানী খোৱা হৈ গ'লে সিহঁতৰ। আৰু এতিয়া বস্তুবিলাক গাড়ীত ভৰাব আৰু আমি সিহঁতৰ লগত অকণমান ফুৰিব যাম। সিহঁতৰ যিহেতুকে ফুৰিব যোৱাই নাই বোলে, আমি এতিয়া খুৰীহঁতৰ লগত অকণমান ঘূৰি আহিম। আৰু এইফালে এইজনী মোৰ ফ্ৰেণ্ড হয়, তাইও খানা খাবৰ কাৰণে আহিছিল। তাই মোক সোধা টেমাকেইটা দেখাই আছে। সিহঁতে এতিয়া ঘৰত যাব আৰু তাৰমানে। আৰু আমি অকণমান ইয়াতে নাৰ্চাৰী আছে, নাৰ্চাৰীখনত অকণমান ফুৰিব আহিলোঁ। খুৰীহঁতে কিজানি ফুল চুল ল'ব, মই কিন্তু নলওঁ। আৰু আমাৰ ঘৰৰ ওচৰৰ ভাইটিহঁতে চবেই সেনে আৰু নাৰ্চাৰীত আহিছে। আৰু চাপৰিত নাৰ্চাৰী আছে, আপোনালোকক যদি ফুল চুল লাগে ধুনীয়া ধুনীয়া ফুল পায়, আপোনালোকক লাগিলে নিব আহিব পাৰিবি। বেছি দূৰতে নহয়, চাপৰিতে হয়। আৰু আপোনালোকক ধুনীয়াকৈ নাৰ্চাৰীখন অকণমান দেখাই দিওঁ ৰ'ব। মাতে লাহৰি লাহৰি দেখিবলে পৰা তোমাকে চাওঁ, চকু নাযায় আৰু তাই আৰু নাচি আছে বোলে। ফাইনেলি আমি হাঁহি ফূৰ্তি কৰি ঘৰত মোৱা হ'লোঁ। এতিয়া বৰ্তমান 5টামান বাজিল আৰু এতিয়া চবেই যাব আৰু বৰ্তমান ঘৰলৈ। আৰু আমাৰ খুৰীহঁতেও ওলালে আৰু আমি ওলালোঁ। আৰু পূৰা আগফালে পূৰা ডেক বুজি বুজি যাই আছোঁ, অকণমান এনজয় কৰি যাই আছোঁ। আৰু যিহেতুকে নতুন বছৰ, সেইকাৰণে ভাবিলোঁ কি যে আপোনাৰ ওচৰত সৰু চাই এটা মিনি ব্লগ দি থৈ দিওঁ। যদি ভাল লাগিল প্লিজ লাইক শ্বেয়াৰ কৰিব, বাই বাই।